পাৰিজাত এই মুহূৰ্তত কংগ্ৰেছে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। ইয়াৰ আগতে 42জনীয়া প্ৰাৰ্থী তালিকা কংগ্ৰেছে ঘোষণা কৰিছিল আৰু ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱাৰ পিছত আজি দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। এইখন 23জনীয়া প্ৰাৰ্থী তালিকা আৰু প্ৰাৰ্থী তালিকাখনত কেইবাটাও ইণ্টাৰেষ্টিং কথা আছে। প্ৰথম কথা হৈছে 15খন আসন কংগ্ৰেছে মিত্ৰ দলৰ বাবে তেওঁলোকে এৰি দিছে। দ্য ফলোয়িং চিটছ লেফ্ট ফৰ এলায়েন্স পাৰ্টি, মিত্ৰ দলৰ বাবে তেওঁলোকে 15খন আসন এৰি দিছে। তাৰ ভিতৰত ভৱানীপুৰ সৰভোগ, বজালী, পলাশবাৰী, গুৱাহাটী চেণ্ট্ৰেল, গোৰেশ্বৰ, মৰিগাঁও, বৰহমপুৰ, বিনাকান্দি সমষ্টিটো যে AJPৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰীক দিয়া হ'ব সেইটো প্ৰায় স্পষ্ট হৈ পৰিল। বিহালী সমষ্টিটো CPI MLক দিয়া হ'ব সেইটো স্পষ্ট হৈ পৰিল। শদিয়া সমষ্টিটো AJPক দিয়া হ'ব সেইটো স্পষ্ট হৈ পৰিল। ডিব্ৰুগড় সমষ্টি AJPক দিয়া হ'ব সেইটো স্পষ্ট হৈ পৰিল। খোৱাং সমষ্টিটো লুৰিণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে, খোৱাং সমষ্টিটো এলায়েন্সক দিছে। সৰুপথাৰ সমষ্টিটো কংগ্ৰেছে প্ৰাৰ্থী দিয়া নাই, এলায়েন্সক এৰি দিছে, সেইটো জীৱন চুতীয়া AJPৰ প্ৰাৰ্থী হ'ব সেইটো স্পষ্ট হৈ পৰিছে। আৰু জন ইংতি কাঠাৰৰ দলক ডিফু আৰু আমৰি, তেওঁ 3খন আসন বিচাৰিছিলে কিন্তু ডিফু আৰু আমৰি আসনখন এৰি দিয়া হৈছে। তাৰ ভিতৰত আমি বজালীখন AJPক এৰি দিয়াটো প্ৰায় নিশ্চিত হৈছে। সৰভোগ ভৱানীপুৰত লেফ্টৰ বিধায়ক আছে মনোৰঞ্জন তালুকদাৰ, তেওঁ সেইখন পাব CPI এমৰ বিধায়ক। বজালীখন AJPয়ে পাব। পলাশবাৰীখন AJPৰ পংকজ লোচন গোস্বামীক। গুৱাহাটী চেণ্ট্ৰেল, এইটো অতি ইণ্টাৰেষ্টিং, গুৱাহাটী চেণ্ট্ৰেল এইটো খুব ইণ্টাৰেষ্টিং হ'ব, কাৰণ যদি ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এই সমষ্টিটোত প্ৰাৰ্থিত্ব নাপায়, তেতিয়াহ'লে অগপৰ প্ৰাৰ্থিত্ব নাপায়, তেতিয়া হয়তো ৰমেন্দ্ৰ নাৰায়ণ কলিতাক অসম জাতীয় পৰিষদে এই সমষ্টিটোত প্ৰাৰ্থী কৰাৰ চেষ্টা চলাব আৰু নহ'লে কমল নয়ন গোস্বামী, জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰী এই সমষ্টিটোত প্ৰাৰ্থী হ'ব। গোৰেশ্বৰ CPMক এৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। মৰিগাঁও CPMক CPIক এৰি দিব। বৰহমপুৰ AJPক এৰি দিব আৰু বিনাকান্দি মই ইতিমধ্যে কৈছো। এতিয়া ইণ্টাৰেষ্টিং কথা হ'ল কাক ক'ত প্ৰাৰ্থিত্ব দিয়া হৈছে সেইটো আমাৰ স্ক্ৰীণত ইতিমধ্যে গৈ আছে। গোলকগঞ্জত কাৰ্তিক চন্দ্ৰ ৰয়ক প্ৰাৰ্থিত্ব দিয়া হৈছে। বীৰ সিং জৰুৱা, যিটো পূৰ্বৰ দক্ষিণ শালমৰা সমষ্টি, বীৰ সিং জৰুৱা পূৰ্বৰ দক্ষিণ শালমৰা সমষ্টিৰ বৰ্তমানৰ বিধায়ক ৱাজেদ আলী চৌধুৰী, এইবাৰ বীৰ সিং জৰুৱাৰ পৰা তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিছে। ৱাজেদ আলী চৌধুৰী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা। বিলাসীপাৰাত অমৃত বাদছাক প্ৰাৰ্থিত্ব দিয়া হৈছে, খুব ইণ্টাৰেষ্টিং, অমৃত বাদছাক প্ৰাৰ্থিত্ব দিয়া হৈছে। মানকাছাৰত মহিবুৰ ৰহমানক প্ৰাৰ্থিত্ব দিয়া হৈছে, জ্যেষ্ঠ কংগ্ৰেছ নেতা। গোৱালপাৰা ইষ্টত পূৰ্বৰ যিজন ৱেষ্টৰ বিধায়ক আব্দুল কালাম ৰছিদ আলম, AK ৰছিদ আলমক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। দুধনৈ, এইটো সংৰক্ষিত চিট STৰ বাবে কিশোৰ কুমাৰ ব্ৰহ্মক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। চিজন গ্ৰামত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে নুৰুল ইছলাম। চিজন গ্ৰামটো খুব ইণ্টাৰেষ্টিং এই কাৰণেই, কাৰণ চিজন গ্ৰামত প্ৰাৰ্থিত্ব দিয়াৰ প্ৰতিশ্ৰুতিৰেই আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰক কংগ্ৰেছলৈ অনা হৈছিল। তাৰপিছত এক বিতৰ্কিত মন্তব্য কৰাৰ বাবে দলত সৃষ্টি হোৱা অসন্তুষ্টিৰ পিছত তেওঁ ইতিমধ্যেই দল ত্যাগ কৰিছে আৰু AIUDFৰ প্ৰাৰ্থী হৈছে। এই সমষ্টিটোত নুৰুল ইছলামক প্ৰাৰ্থিত্ব দিয়া হৈছে। মন্দিয়া সমষ্টিটোত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আব্দুল খালেকক, প্ৰাক্তন সাংসদ বৰপেটাৰ। এই মন্দিয়া সমষ্টিত ৰাইজৰ দলৰ এতিয়া যিহেতু এলায়েন্স নাই, ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব চেয়াৰমান আলী আহমেদ, আৰু সেই সমষ্টিটোত ইতিমধ্যেই AIUDFে বৰ্তমানৰ জনিয়াৰ যিজন বিধায়ক ৰফিকুল ইছলাম, তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। চমৰীয়াত ৰেকিবউদ্দিন আহমেদক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, পূৰ্বৰ ছয়গাঁও সমষ্টিৰ বিধায়ক, এতিয়া সমষ্টি ডিলিমিটেশ্যন হোৱাৰ পিছত চমৰীয়া হৈছে। ৰেকিবউদ্দিনৰ প্ৰাৰ্থিত্বক লৈ যথেষ্ট বাধা আহিছিল, কাৰণ তেওঁৰ বিৰুদ্ধে কেইবাটাও অভিযোগ আহিছিল যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেওঁ ঘনিষ্ঠতা। এই প্ৰসংগত শেষ মুহূৰ্তত যথেষ্ট জটিলতা আহিছিল, কিন্তু শেষ হাঁহি চমৰীয়া সমষ্টিত ৰেকিবউদ্দিন আহমেদে মাৰিলে। ৰঙিয়া সমষ্টিত প্ৰাণজিৎ চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা। গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাণজিৎ চৌধুৰী, তেওঁ যোৱাবাৰৰ নিৰ্বাচনত কমলপুৰ সমষ্টিৰ প্ৰাৰ্থী আছিল, তেওঁ পৰাজিত হৈছিল। তেওঁ এইবাৰ ডিলিমিটেশ্যনৰ পিছত তেওঁৰ যিটো ঘৰ, সেই ঘৰটো ৰঙিয়া সমষ্টিত পৰিছে, আৰু ৰঙিয়া সমষ্টিত
প্ৰাণজিৎ চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। ডিমৰীয়া সমষ্টিটোত কিশোৰ কুমাৰ বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। এইটো SCৰ বাবে সংৰক্ষিত সমষ্টি। নিউ গুৱাহাটী সমষ্টিত শান্তনু বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। খুব গুৰুত্বপূৰ্ণ কথা, কাৰণ এই নিউ গুৱাহাটী সমষ্টিটোৰ পৰা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা নৱজ্যোতি তালুকদাৰো প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল। আৰু কংগ্ৰেছে প্ৰাক্তন সাংসদ, ৰাজ্যৰ প্ৰাক্তন শিক্ষামন্ত্ৰী পংকজ বৰাৰ পুত্ৰ শান্তনু বৰাক এই সমষ্টিটোত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। মঙলদৈ সমষ্টিত ৰিজুমণি তালুকদাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। হোজাই সমষ্টিত জিলি চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। ঢেকীয়াজুলিত বাটা চোৰাঙৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। বাটা চোৰাং পূৰ্বৰ বিজেপি নেতা, খুব প্ৰভাৱশালী বিজেপি নেতা, চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ এজন নেতা। ঢেকীয়াজুলিত বাটা চোৰাঙক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগে লগে সেই সমষ্টিটোত বৰ্তমানৰ বিধায়ক মন্ত্ৰী অশোক সিংহাল এক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, সেইটো প্ৰায় নিশ্চিত হৈছে। কাৰণ ঢেকীয়াজুলিত সম্ভৱতঃ এইবাৰ এটা বড়ো জনগোষ্ঠীয় ভোটাৰেও সেই সমষ্টিটোত এটা নিৰ্ণায়ক ভূমিকা পালন কৰে। আৰু যিহেতু বিজেপিৰ সৈতে UPPLৰ মিত্ৰতা নহল, ঢেকীয়াজুলি সমষ্টিত UPPLও প্ৰাৰ্থিত্ব প্ৰদান কৰাটো প্ৰায় নিশ্চিত। তেতিয়াহ'লে বাটা চোৰাং আৰু বড়ো ভোটাৰৰ মাজত UPPL এইটো আহিলে গোটেই অংকটোৱে অশোক সিংহালৰ প্ৰতি তাত এটা প্ৰত্যাহ্বান কঢ়িয়াব পাৰে। ৰঙাপুৰা সমষ্টিটোত কাৰ্তিক চন্দ্ৰ কুৰ্মীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। গহপুৰত ডাক্তৰ শংকৰজ্যোতি কুটুমক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। তেওঁ প্ৰাক্তন অগপ নেতা, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত গণেশ কুটুমৰ সন্তান শংকৰজ্যোতি কুটুমক গহপুৰত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। উৎপল বৰা সম্ভৱতঃ সেই সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী হ'ব। ইতিমধ্যেই সেই সমষ্টিটো পূৰ্বে কেইবাবাৰো ধৰি ৰিপুণ বৰাৰ সমষ্টি আছিল। তাৰপিছত তেওঁৰ পত্নী মণিকা বৰা সেই সমষ্টিটোৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহিছিল। এইবাৰ সেই সমষ্টিটো শংকৰজ্যোতি কুটুমক দিয়া হৈছে। ধেমাজি যিটো STৰ বাবে সংৰক্ষিত সমষ্টি, কেইমুহূৰ্তমানৰ পূৰ্বে যিটো সমষ্টিত বাবুল সোণোৱালক ৰাইজৰ দলে প্ৰাৰ্থীৰূপে ঘোষণা কৰিছে, সেই সমষ্টিটোক শৈলেন সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। শৈলেন সোণোৱাল প্ৰাক্তন বিজেপি নেতা, পৰৱৰ্তী সময়ত তেওঁ তৃণমূল কংগ্ৰেছলৈ গৈছিল। এতিয়া কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শৈলেন সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। অৰ্থাৎ এই সমষ্টিটো, ধেমাজি সমষ্টিটো খুব হেঁচা প্ৰয়োগ কৰি আছিল অসম জাতীয় পৰিষদে। চিত্ৰৰঞ্জন বসুমতাৰী দলৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন আছু নেতা, তেওঁৰ বাবে এই সমষ্টিটো বিচাৰিছিল। নৰেন পাৰ কথাও ওলাইছিল, কিন্তু ধেমাজি সমষ্টিটো ৰাইজৰ অসম জাতীয় পৰিষদক এৰি নিদিলে। তিনিচুকীয়া সমষ্টিত ডেভিড ফুকনক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। ডেভিড ফুকন তিনিচুকীয়াৰ প্ৰাৰ্থী। সেই সমষ্টিটোত কংগ্ৰেছৰ ছচিয়েল মিডিয়া কোষৰ এজন খুব গৌৰৱ গগৈ ঘনিষ্ঠ নেতা ৰিতম সিঙে প্ৰাৰ্থিত্ব বিচাৰিছিল। আৰু সকলোৱে ভাবিছিল যে গৌৰৱ গগৈৰে ঘনিষ্ঠতাৰ সূত্ৰে ৰিতম সিঙে হয়তো তিনিচুকীয়া সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিব, কিন্তু শেষ মুহূৰ্তত দেখা গ'ল সেই সমষ্টিটোত ডেভিড ফুকনক কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। টিংখঙত বিপুল গগৈ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। টিংখঙৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডাৰ সমষ্টি আছিল টিংখং সমষ্টি। বিপুল গগৈক তাত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। বিপুল গগৈ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ OSD আছিলে। তৰুণ গগৈৰ 10 বছৰীয়া শাসনকালৰ গোটেই এডমিনিষ্ট্ৰেটিভ বা তৰুণ গগৈৰ ব্যক্তিগত যিটো সহায়কৰ ভূমিকা, সেই সহায়কৰ ভূমিকাটো বিপুল গগৈয়ে পালন কৰিছিল। টিংখঙত এইবাৰ বিপুল গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। দলৰ জ্যেষ্ঠ নেতা, সাধাৰণ সম্পাদক আৰু দলৰ সভাপতি গৌৰৱ গগৈৰ অতি ঘনিষ্ঠ। দেৰগাঁও সমষ্টিটোত শ্ৰীমতী সাগৰিকা বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। এগৰাকী যুৱ নেত্ৰী সাগৰিকা বৰা নিঃসন্দেহে তেওঁ গৌৰৱ গগৈৰ সৈতে থকা ঘনিষ্ঠতাৰে প্ৰাৰ্থিত্ব পাইছে, কাৰণ এই সমষ্টিটোত দেৱব্ৰত শইকীয়া, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই সমষ্টিটোৰ বাবে বিবেক বৰা নামৰ এজন ব্যৱসায়ীক বাবে প্ৰাৰ্থিত্ব দিবলৈ তেওঁ চেষ্টা কৰিছিল, কিন্তু বিবেক বৰাই প্ৰাৰ্থিত্ব নাপালে। দেৰগাঁৱত সাগৰিকা বৰাই প্ৰাৰ্থিত্ব লাভ কৰিছে। আৰু এই সমষ্টিটোত বিজেপিৰ কেইবাজনো যুৱ নেতা প্ৰাৰ্থিত্ব প্ৰত্যাশী হৈ আছে। কিন্তু ইণ্টাৰেষ্টিং কথাটো হৈছে যে দেৰগাঁও সমষ্টিত সম্ভৱতঃ বিজেপিয়ে
প্ৰাক্তন কংগ্ৰেছ নেত্ৰী, প্ৰাক্তন মন্ত্ৰী, খুমটাইৰ প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিব। সেই হেতুকে ক'ব পাৰি যে দুগৰাকী মহিলাৰ মাজত এইবাৰ, দুগৰাকী নাৰীৰ মাজত এইবাৰ দেৰগাঁও সমষ্টিটোত যুঁজ হ'ব। পূৰ্বে এইটো সংৰক্ষিত সমষ্টি আছিল, এতিয়া সেই সমষ্টিটো অপেন সমষ্টি হৈছে। ধলাই, বৰাক উপত্যকাৰ ধলাই সমষ্টিত ধ্ৰুৱজ্যোতি পুৰকায়স্থক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। এইটো SCৰ বাবে সংৰক্ষিত সমষ্টি। কৰিমগঞ্জ দক্ষিণ, কৰিমগঞ্জ চাউথ সমষ্টিত আমিনুৰ ৰছিদ চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। এয়াই কংগ্ৰেছৰ দ্বিতীয় যিখন 23জনীয়া তালিকা, সেই 23জনীয়া তালিকা কেইবাটাও ইণ্টাৰেষ্টিং ফেক্ট আছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এই মুহূৰ্তলৈকে খুমটাই সমষ্টিত দলে প্ৰাৰ্থিত্ব ঘোষণা কৰা নাই। গোলাঘাটৰ খুমটাই সমষ্টি বিজেপিৰ মৃণাল শইকীয়াৰ সমষ্টি। এই সমষ্টিটোত প্ৰাৰ্থিত্ব বিচাৰিছিল কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰজলীনা তিৰ্কীয়ে, কিন্তু গৌৰৱ গগৈ ৰজলীনা তিৰ্কীৰ পক্ষত নাই। গৌৰৱ গগৈ সেই সমষ্টিটোত পৰাণজ্যোতি শইকীয়া নামৰ এজন ব্যক্তিক প্ৰাৰ্থিত্ব দিয়াৰ বাবে লাগি আছে। তেওঁ ব্যৱসায়ী, এজন খুব অভিজাত ঠিকাদাৰ। তেওঁক এই ব্যৱসায়ী পৰাণজ্যোতি শইকীয়াক সেই সমষ্টিটোত প্ৰাৰ্থিত্ব দিব বিচাৰিছে দলে। এইটো কি কয়, ৰজলীনা তিৰ্কীক প্ৰত্যাখ্যান কৰিব বিচৰা নাই। ৰজলীনা তিৰ্কীয়ে শেহতীয়াভাৱে দল ত্যাগৰ ভাবুকি দিছে। কিন্তু এই কথাটো কংগ্ৰেছ নেতৃত্বই, কংগ্ৰেছ হাইকমাণ্ড অৱগত হৈছে যে ৰজলীনা তিৰ্কীৰ যিটো লয়েলিটি, সেই লয়েলিটিক লৈ কংগ্ৰেছ নেতৃত্বৰ এটা সন্দেহ হৈছে। কাৰণ শেহতীয়াভাৱে ৰজলীনা তিৰ্কীয়ে যে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব, সেইটোক লৈ এটা ব্যাপক প্ৰচাৰ চলিছে। ৰজলীনা তিৰ্কীৰ পিতৃ আকিয়াছ তিৰ্কী চাকজুজ জনগোষ্ঠী সম্প্ৰদায়ৰ এজন জ্যেষ্ঠ নেতা। তেওঁ সৰুপথাৰৰ বিধায়ক আছিল। কিন্তু শেহতীয়াভাৱে ডিলিমিটেশ্যনৰ পিছত তেওঁৰ সমষ্টিৰ এটা বৃহৎ অংশ খুমটাই সমষ্টিলৈ অহাৰ পিছত ৰজলীনা তিৰ্কীয়ে হঠাতে খুমটাই সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰিলে। কিন্তু খুমটাই সমষ্টিত গৌৰৱ গগৈৰ নিৰ্দেশত বিগত প্ৰায় কেইবা মাহো ধৰি, প্ৰায় 1.5-2 বছৰ ধৰি কাম কাজ কৰি আছিল এজন অভিজাত ব্যৱসায়ী পৰাণজ্যোতি শইকীয়াই। আৰু পৰাণজ্যোতি শইকীয়াৰ বাবে গৌৰৱ গগৈ এই মুহূৰ্তত লাগি আছে। সেইকাৰণে খুমটাই সমষ্টিটোত প্ৰাৰ্থিত্ব প্ৰদান কৰা হোৱা নাই। বাকী মই কৈছোৱেই, ইতিমধ্যে আমাৰ স্ক্ৰীণতো স্পষ্ট হৈছে যে 15টাকৈ সমষ্টি এলায়েন্স পাৰ্টনাৰক এৰি দিয়া হৈছে। এতিয়া এলায়েন্স পাৰ্টনাৰ থাকি লেফ্ট পাৰ্টি কেইটা, বাওঁ মৰ্চাৰ যিকেইটা দল CPI, CPIM আৰু CPI-ML ইতিমধ্যে মই কৈছো সম্ভৱতঃ বিহালী সমষ্টিটো এৰি দিয়া হৈছে। CPM-ক এৰি দিয়া হৈছে এই গোৰেশ্বৰ আৰু ভৱানীপুৰ সৰ্বুক সমষ্টি। বজালী AJPক এৰি দিয়া হৈছে। পলাশবাৰী অসম জাতীয় পৰিষদক এৰি দিয়া হৈছে। গুৱাহাটী চেন্ট্ৰেল জাতীয় পৰিষদক এৰি দিয়া হৈছে। গোৰেশ্বৰ CPM-ক দিয়া হৈছে। মৰিগাঁও CPIক দিয়া হৈছে। বৰহমপুৰ AJPক এৰি দিয়া হৈছে। এই সমষ্টিটোৰ পৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন বিজেপি নেতা ৰাজেন গোহাঁয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। এই তালিকাখনে স্পষ্ট কৰি দিলে যে বিনাকান্দি সমষ্টিটো কংগ্ৰেছে এৰি দিলে। খুব ইণ্টাৰেষ্টিং ফাইট হ'ব এইবাৰ বিনাকান্দি সমষ্টিত। কাৰণ বিনাকান্দি সমষ্টিত সম্ভৱতঃ AIDFৰ মুৰব্বী বদৰুদ্দিন আজমলে প্ৰতিদ্বন্দ্বিতা কৰিব। ৰেজাউল কৰিম চৌধুৰী AJPৰ প্ৰাৰ্থী হ'ব আৰু বিজেপিৰ প্ৰাৰ্থী হ'ব এজন ধন কুবেৰ হবিব মহম্মদ চৌধুৰী। অৰ্থাৎ দুজন ধন কুবেৰৰ মাজত দুজন ধন কুবেৰ থাকিব, আজমল আৰু হবিব চৌধুৰী। আৰু খলিলুৰ ৰহমান চৌধুৰীৰ পুত্ৰ ৰেজাউল কৰিম চৌধুৰীও এজন ধনৱান ব্যক্তি। বিহালী মই কৈছোৱেই CPI-MLক এৰি দিয়া হৈছে। শদিয়া AJPক এৰি দিয়া হৈছে। মাইনাক পাত্ৰক ডিব্ৰুগড় এৰি দিয়া হৈছে। খোৱাং এৰি দিয়া হৈছে AJPক। সেই সমষ্টিটোত লুৰিণজ্যোতি গগৈ প্ৰতিদ্বন্দ্বিতা কৰিব। জীৱন চুতীয়াৰ বাবে সৰুপথাৰ এৰি দিয়া হৈছে। ডিফু আৰু আমৰি সমষ্টি জন ইন্টি কাঠাৰৰ দলৰ বাবে এৰি দিয়া হৈছে আৰু কাঠাৰে নিজে ডিফু সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব।